তো এহাল মানে মাইকী ম'হ আৰু সেই পোৱালি এটা আছে মতা নে পোৱালিটো পোৱালিটো মতা মানে এইজনী গাখীৰ খীৰাই আছে ম'হজনী তো মানে বিক্ৰী কৰিব মানে ম'হজনী গাখীৰ 3 লিটাৰ ওলাই বোলে বেছি নোলায় 3 লিটাৰ গাখীৰ কম গাখীৰ ওলাই মানে ইয়াত তাৰমানে ঘাঁহটো খাব পালে বেছি ওলাব চাগে কিন্তু ইয়াত ঘাঁহটো অভাৱী মেটেকা খাই আছে তো কিমান গাখীৰ কম ওলাই সেইকাৰণে 3 লিটাৰ 2.5 লিটাৰ এনেকৈ ওলাই আৰু কেতিয়াবা 2 লিটাৰ ওলাই মানে ইমান বেছি নোলায় মানে কম গাখীৰ আৰু তেওঁ 3 লিটাৰটো হাই চাওঁ মানে গাখীৰ ভাল ওলাব যদি মানে ইয়াত ঘাঁহটো খাব পাৰি এতিয়া মেটেকা খাই কি গাখীৰ ওলাব হয় নাই তো এইজনী বেচিব এইজনী বেলেগ আৰু এজনী আমাৰ পুখুৰী কাই ম'হটোৱে খিং আৰু দুজনী একেই একলগত দিব তো দুইজনী একলগত কিমান মান দাম চাই আছে 1,80,000 তাৰ পৰা কিবা এটা দাম কম বেছি হ'ব আৰু তেতিয়া 1,60,000 হ'লে এৰি দিব 1,60,000 হ'লে মানে পুৰা এৰি দিব আৰু মানে সেইটো কৰি দিলে 1,60,000 হ'লে দুইজনীক মানে পোৱালি সহ আৰু দুজনী পোৱালি সহ মানে এৰি দিব এইজনী দেখিছে সিংটো আকৌ এনেকুৱা দেই বেলেগ ষ্টাইল এই পোৱালিটোৰ লগত পোৱালি আছে মানে তো মানে 1,60,000 হ'লে মানে এৰি দিব দুজনীকো দিব আৰু এজনী যদি নিব বিচাৰে পোৱালি সহ এজনীক কিমান মানত দিব খায় এজনী 80,000 এজনী 90,000 এজনী 80,000 এজনী 90,000 এয়া দেখিছা নহয় ম'হজনী মানে ধুনীয়া পোৱালিটো এয়া দেখিছে পোৱালিটো মতা মাইকী এইটো মাইকী এয়া আকৌ মাইকী পোৱালিটো বহুত মৰম লগা পোৱালি কিমান দিন হৈছে পোৱালিটো 1 মাহ হৈছে আৰু বৰ্তমান 1 মাহ হৈছে আৰু বেছি দিন হোৱা নাই মানে পোৱালিটো 1 মাহ হৈছে আৰু তো মানে বিক্ৰী কৰিব মানে ঘৰুৱা কিবা অসুবিধা আছে মানুহটো আমাৰ ইয়াত ঘাঁহ চাহ নাই মেটাকা খায় আৰু মেটাকা খাই ম'হটো ৰখাৰ অসুবিধা না কিমান ৰাখিব তাতে এই পোৱালি এটা ৰাখিছে তাকো বেলেগ ম'হৰ লগত ঘূৰি ফুৰে বোলে অকণ দেখা দিয়া ম'হটো ৰাখোঁতে কিবা কষ্ট হয় নেকি আচলে তাৰমানে এইজনী আৰু এজনী 80,000 ৰখাই দিব ন 80 নে 70 80 হ'লে এজনীক দিব পোৱালি আৰু মাইকী যদি এজনী নিব বিচাৰে 80 আৰু সেইজনী 90 সেইজনী বোলে 90 এজনী ওচৰৰ পৰা আমি ওচৰলৈ আনিব বাৰু এজনী জোখাই লৈছোঁ সম্পূৰ্ণকৈ বাঁহখন জোখাব পাৰিম নেকি অকণমান ধন লাই দি ধনেহে পাৰিব ধন বাঁহখন লাই দিছোঁ একো নাই ধৰি আছে নহয় হয় বাবা লাই দে ঠাণ্ডা আছে একদম গাখীৰ খাব পাওঁ মানে মোৰ আমি গাখীৰ ঠাণ্ডা গাখীৰ এজনী কেজনী গাখীৰ তাই এজনী 3 কেজি ওলাইছিল এতিয়া ধৰ অলপ পোৱালিটো অলপমান মানে দুৰ্বল নতুনকৈ জগিছিতো আঢ়ৈ কেজি মান ধৰ আঢ়ৈ কেজি ওলাই 2 কেজি ঘাঁহ খাব পালে বেছি 3 লিটাৰ ওলাই যাব ঘাঁহ খালি 2টা 8 কেজি ওলাই যাব দুটা মিলি মানে ঘাঁহৰ অভাৱতহে এতিয়া ঘাঁহ কমি আছে এই মেটেকা তাকো খাই নাহে চেহেৰা দেখিছে নহয় মেটেকা খাই কি হাত দি ওলাই গৈছে যদি ফিলাপ হ'ব পাৰে একদম কি ধুনীয়া গাখীৰ দিয়া বহুত মানে ঘাঁহৰ অভাৱত বহুত খিনাই আছে ম'হজনী যদি মানে ভালদৰে যদি খোৱা বোৱাটো পায় ভাল ঘাঁহ জেগাত যদি পৰি যায় 3 লিটাৰ মাৰিব 3 লিটাৰ 4 লিটাৰ গাখীৰ ওলাই যাব মাৰি দিব ভাল জেগাত পৰিলে এইটো মিছা নহয় বা সঁচা কথাটো কাৰণ গাখীৰ খাব পালে মানে যেতিয়া ঘাঁহৰ জেগাত এই মুঙুৰি বা আমাৰ নিচিনা জেগাত পৰিলে পুৰা ঘাঁহ খাব পালে সেইজনী ওচৰলৈ লৈ আৰু এজনী আছে তো সেইজনী দুখৰ যন্ত্ৰ কৰিম শিংটো কিন্তু বিৰাট ধুনীয়া এয়া পোৱালিটো মাইকী সেইকাৰণে মানে দামটো ইয়াৰ কম অকণমান 80,000 হ'লে এজনী দিব আৰু পোৱালি মাইকী সহ দুটা এটা ফ্ৰী পাব মানে তোৰ পইচাৰ লগত বাছ ফ্ৰী যেনেকৈ পায় তোৰ মানে এজনী ম'হৰ লগত পোৱালি এটা ফ্ৰী এইটো কিন্তু লাভ লয় এখনে নহয় কেইদিন পিছত ডাঙৰ হ'লে সেইটো কিবা এটা প্ৰফিট হ'ল এইটো কিবা প্ৰফিট হ'ল বেছি দাম বিচৰা নাই তোৰ ভাল দামে বিচাৰিছে 80,000 মানে পোৱালি মাইকী সহ মানে গাখীৰ ওলাই এতিয়া কৈছে 2 লিটাৰ ওলাই আছে ইয়াত মানে গাখীৰ ইয়াত ঘাঁহৰ অভাৱত মানে গাখীৰটো কম হয় ফুটিকটো এনেকুৱা ম'হ আছে চাগে না চাব ৰেডি যাতো আছে তো আৰু সেইজনী মানে যিজনী আমাৰ ভয়ানক ম'হজনী এই বাবাই ৰাখি আছে আৰু ৰাখিছে সহ্য কৰি বহুত কষ্ট ৰাখিছে মানে সি মাজে মাজে সি বেলেগৰ খুটিত যায় বিকিব মানে এইকেইটা দেখিছে নহয় তো এইজনী আৰু পোৱালিটো এইটো দিছে পোৱালিটো মতা পোৱালি ন দমৰা পোৱালিৰ কাৰণে দামটো বেছি আৰু চেহেৰাটো ইয়াৰ অকণ তাতকৈ অকণ ওখ বাখ কম বেছি কিন্তু শিংটো মানে জলকীয়া শিং কিবা মাইক্ৰ জলকীয়া দৰে শিংযোৰা কাৰ লগত ফেৰ পাতে ফেৰ পাতে ন তো মাইকী ম'হ হ'ব পাৰে কিন্তু চদাগৰ ম'হত বোলে এইজনী ফেৰ পাতে চদাগৰ যি কোলা ম'হটো যে পুৰা চেহেৰা বনাই আহিছে তাৰ লগত ৰাখিবই নোৱাৰে বোলে দুজনী একেলগে খুব মিল মানে দুইজনী সেই দুজনী যদি দুইজনী লৈ কিমান এটা খাই দিব 1,60,000
1,60,000 পোৱালি সমান দুজনী আৰু দুটা পোৱালি 4টা হ'ব আৰু 4টাত মানে 1,60,000 টকা বিচাৰিছে আৰু তো দুজনী মাইকী দুজনী এই সেইজনী গাখীৰ কিমান মান ওলায় 3 কেজি ওলায় অঁ বাহাৰ লাগিব ধন বাহাৰ লাগিব নে বাহাৰকে লাগে এনেকৈ লাগিলে সেয়া নিদিয়ে সি নিদিয়ে ন বাহাৰ লাগিব তো মানে চেহেৰা আছে খুটি মহৰ দৰে মানে ইয়াৰ চেহেৰাটো আৰু একদম মানে পোৱালিটো সেইকাৰণে তাৰ পৰা ঘটকটীয়া হৈ আছে ইয়াৰ পোৱালিটো এটা ইয়াৰ এটা তো মানে এজনী মানে পোৱালিটো পুৰা হেভি আৰু একদম পুৰা খুটি মহৰ দৰে ইয়াৰ মানে চেহেৰাটো ভাল আৰু পোৱালিটো চেহেৰা কটকটীয়া মানে তাৰ লগত মানে মতা পোৱালিটো দিয়াৰ কাৰণে দামটো অলপ বেছি 90,000 তো মতা পোৱালিটো যিহেতু আছে তাৰ লগত তাৰমানে 90,000 আৰু এজনী মানে মাইকী পোৱালিৰ কাৰণে ইয়াৰ 10,000 টকা এটা কম 80,000 কাৰণ যিহেতু পোৱালিটো ডাঙৰ হ'লে প্ৰফিট এটা পাব নে নহয় পোৱালিটো ডাঙৰ হ'লে প্ৰফিট এটা হ'ব গাখীৰ ওলায় গাখীৰ 2-3 লিটাৰ ওলায় তাৰপিছত আকৌ পোৱালিটো দেখিছে কি মৰম লগা পোৱালি মতা পোৱালি শিং ওলাইছে ন তাৰ দুমাহ কিমান হৈছে তাৰ 1.5 মাহ হৈছে 1.5 মাহটো ইয়াতকৈ ডাঙৰ লাগিছে 1.5 মাহ হৈছে কিন্তু ইয়াতকৈ ডাঙৰ লাগিছে পোৱালিটো তো এই গোটেইকেইটা বেচিব যদি লাগে মই দাদা নম্বৰটো দি দিম যোগাযোগ কৰিবা নেকি ভাই নম্বৰটো দি দিম মই তো যোগাযোগ কৰি ল'ব তো যদি লাগে আৰু কথা পাতিব কণ্টেক্ট কৰিব মই নম্বৰকেইটা দিম ধুনীয়াকৈ মই জাপৰি হয় ন জাপৰি আহি পেলাই মোক ফোন কৰিলে হ'ব মই একদম জেগাত লৈ আহিম দাদাৰ ঘৰত আৰু দাদাও থাকিব তাৰ নম্বৰটো দিম কথা পাতি ল'ব কেনেকুৱা কি দাম দৰ যদি পচন্দ হয় আৰু সিহঁতি গায় মানে আৰু এই আমি বিহু আহি আছে যদি গাখীৰ খাব ইচ্ছা আছে আৰু আগতীয়াকৈ বিহুৰ কাৰণে 15 দিন আছে 10 দিনমান 15-20 দিন আছে আগতীয়াকৈ নি পেলাই ধুনীয়াকৈ যদি গাখীৰ চাখীৰ ঘাঁহ চাহ খুৱাই ল'ব পাৰে ধুনীয়াকৈ গাখীৰ খাব পাৰিব বিন্দাছ মানে ধুনীয়া আছে সেয়া পাতি ইয়াত জলকীয়া শিং আৰু দুটা আছে ডাঙৰ গৰলীয়াকেইটা বেচিব গৰলীয়াকেইটা কিমান হ'লে বেচিব হালে এটা দাম চাই আছো 2 লাখ আৰু এটা ধৰ 1.5 লাখ 1.5 লাখ তো গৰলীয়াকেইটা ভিডিঅ'টো মই কৈছোঁ বাৰু দিম বাৰু চমুকৈ হ'লেও ভিডিঅ'তে কৈছোঁ মই তো গৰলীয়া হ'লে বিকিব এইজনী মাইকী হ'লে মৰম লগা ধুনীয়া আছে ন পুৰা ধুনীয়া আছে মানে একদম পুৰা ফেণ্টাষ্টিক মুভি এজনী শিং দেখিছে ন ইয়াৰ শিং ভয়ানক ভাল ইয়াৰ শিংটো বৰ ভয়ানক খুটি মহৰ দৰে মানে পেট তাকত থকা মহ খুটি মহৰ দৰে মানে একদম দেখিছে ধুনীয়া এইটো ভাল আছে ধুনীয়া আছে এইটো পোৱালিটো মিনি পোৱালি গুজৰাটী মহৰ পোৱালি হ'ব নি নাই লোকেলে ঠাণ্ডা মানে এই ঠাণ্ডাতে অকণমান হেৰি হৈছে পোৱালিকেইটা তো সেইজনী চেহেৰাটো মানে দেখিছে চেহেৰা আহি যাব খাব পালে ময়ো পাব বাৰু একেবাৰে চেহেৰা মানে একদম তাৰ গা